এক্টৰ হ'ব নিৰ্দলীয় প্ৰাৰ্থী চক্ৰধৰ দাস। সন্ধিয়া বঙাইগাঁৱৰ পালপাৰাত বঙাইগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী চক্ৰধৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা। কিবা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এই নিৰ্বাচনী প্ৰচাৰ সভা। বঙাইগাঁও সমষ্টি পৰিৱৰ্তনৰ বাবে সকলোকে ফুলকবিৰ ছবিত ভোটদান কৰিবলৈ আহ্বান জনাই নিৰ্দলীয় প্ৰাৰ্থী চক্ৰধৰ দাসে। পৰে পৰা বঙাইগাঁৱৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি আহিছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। আমাৰ হয়তো এই ধুনীয়া নদীটোৱে পাৰ হ'ব নোৱাৰিব। আমি এইবাৰ বিদায় ৰুণিৰে আমি হাতীক বিদায় দিব লাগিব। সকলোকে কৈছো একেলগে মাত মাতক, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ।